হয় আজি বিশ্ব পৰিৱেশ দিৱস আমি চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও প্ৰধানসকলে আজি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। বিগত 3 বছৰ ধৰি আমি এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ আৰু সেই উদ্দেশ্যে আজি আমি চামগুৰি তিনিআলিৰ পৰা আমাৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ দুয়োকাষে আমি গছপুলি লগোৱাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু তাৰ লগতে আজি বিশ্ব পৰিৱেশৰ দিৱসৰ লগতে সংগতি ৰাখি আমাৰ যিসকল গাঁও প্ৰধান আছে তেখেতসকলৰ যিসকল সন্তানে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোককো আমি এটা সম্বৰ্ধনাৰ আমি ব্যৱস্থা কৰিছোঁ। আজি আবেলি 2 বজাৰ পৰা এখন সভা অনুষ্ঠিত হ'ব, তাতে আমি তেওঁলোকক সম্বৰ্ধনা জনাম, এটিকে গছপুলি প্ৰদান কৰিম। তেওঁলোকে যাতে গৈ তেওঁলোকৰ নিজৰ নিজৰ স্থানতো সেই গছপুলিসমূহ ৰোপণ কৰিব পাৰে আৰু আমাৰ প্ৰকৃতিখন যাতে আগৰ দৰে যেনেধৰণৰ এক পৰিৱেশ আছিল সেই পৰিৱেশ ঘূৰাই আনিব পৰা যায়। কিমানমান গছপুলি আজি ৰোপণ কৰিব? আমি প্ৰায় আজি 200মান গছপুলি ৰোপণৰ এটা লক্ষ্য বান্ধি লৈছোঁ আৰু সেই হিচাপে আমি ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে 1000 গছৰ পুলি আমি ৰোপণ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি আমাৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে পুলিসমূহ আমাক তেখেতে দিয়াৰ বাবে। গতিকে এই চেগতে আমি চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ছাৰ বিশ্ব পৰিৱেশ দিৱস, সমগ্ৰ বিশ্বতে আজি সকলোৱে একোটাকৈ হ'লেও গছপুলি ৰুৱে। পৰিৱেশ নিগমৰ বিশেষকৈ পৰিৱেশ দিৱস কি ক'ব? আজি বিশ্ব পৰিৱেশ দিৱস, আজি 5 জুন। এইটো প্ৰতি বছৰে ভাৰতবৰ্ষ বুলিয়েই নহয়, আমাৰ অসমত বুলিয়েই নহয়, বিশ্বত প্ৰকৃতিৰ যিটো ধ্বংসাত্মক পৰিৱেশ এটা হৈছে এই পৰিৱেশটোৰ পৰিৱৰ্তন কৰিবৰ বাবে এনেধৰণৰ এই 5 জুন তাৰিখটোত বিশ্ব পৰিৱেশ দিৱস হিচাপে বিশ্বত পালন কৰিবলৈ প্ৰয়াস কৰিছে। ইয়াৰ বিশেষ এটা উদ্দেশ্য যে বিশেষকৈ প্ৰকৃতি যেনেকৈ ধ্বংস হ'বলৈ আৰম্ভ কৰিছে এই প্ৰকৃতিক ৰক্ষা কৰিবৰ কাৰণে, প্ৰাকৃতিক পৰিৱেশটো সুন্দৰ কৰি ৰাখিবৰ কাৰণে আমাক এই যিটো বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সঁচাকৈ প্ৰশংসনীয় ব্যৱস্থা। আৰু আমি এটা কথা মন কৰিব লাগিব যে যদি গছ নাথাকে তেতিয়াহ'লে আমাৰ কাৰণে জীয়াই থকাটোৱে যথেষ্ট ধৰণৰ কষ্টকৰ হ'ব। আৰু আজি কিছুদিনৰ পৰা আমি অন্য কথা বাদে দিছোঁ, আমাৰ উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ আমাৰ অসমত গছ গছনিবিলাক যধে মধে কাটি মানে বিনষ্ট কৰিছে, প্ৰাকৃতিক পৰিৱেশটো বিনষ্ট হৈ পৰিছে, যাৰ ফলত মানুহৰ বেমাৰ আজাৰকে আদি কৰি বিভিন্ন ধৰণৰ সমস্যা মানুহে ভুগিবলৈ আৰম্ভ কৰিছে। গতিকে আমি বিশ্ব পৰিৱেশ দিৱসত এনেধৰণৰ গছপুলি ৰোপণ কৰি পেলাই আমি প্ৰাকৃতিক যিটো পৰিৱেশ, সেই প্ৰাকৃতিক পৰিৱেশটো সুন্দৰ কৰি ৰখাটো আমাৰ কৰ্তব্য বুলি আমি ভাবোঁ। গতিকে এনেধৰণৰ গছপুলি ৰোৱাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থাটো সঁচাকৈ প্ৰশংসা কৰিব লাগিব। আৰু এইখিনিতে মই বিশেষভাৱে প্ৰশংসা কৰিম চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত আমাৰ যিসকল গাঁও প্ৰধান আছে, এই গাঁও প্ৰধানসকলৰ যিটো মহৎ প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ সঁচাকৈ শলাগ লৈছোঁ। তেওঁলোকে আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে আজি যি গছপুলি ৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ প্ৰতি বছৰে এনেধৰণৰ ব্যৱস্থা কাৰ্যসূচী তেখেতসকলে গ্ৰহণ কৰিব আৰু আমাৰ গোটেই অঞ্চলটোত সেউজীয়া কৰি তুলিব, প্ৰাকৃতিক পৰিৱেশটো সুন্দৰ কৰি তুলিব। গতিকে তাৰ বাবে মই গাঁও প্ৰধানসকলক আহ্বান জনাইছোঁ আৰু লগতে আৰু এটা কথা কৈছোঁ, গছপুলি ৰুলেই নহ'ব, তাক প্ৰতিপালনো কৰিব লাগিব। আৰু আমাৰ দাঁতি কাষৰীয়া যিসকল ৰাইজ তেখেতসকলৰ যথেষ্ট দায়িত্ব আছে। গছপুলি এটা গাঁও প্ৰধানসকলে চেষ্টা কৰি ইয়াত ৰুই থৈছে, কিন্তু গাঁও প্ৰধানসকলৰ দায়িত্ব এইটো নহয় সদায় আহি পেলাই ইয়াত গছপুলিটোক পানী দুনি দিব বা ৰক্ষণাবেক্ষণ দিব, চকু দিব, এইটো কথা নহয়। দাঁতি কাষৰীয়া যিসকল ৰাইজ তেওঁলোকৰ যথেষ্ট দায়িত্ব আছে। গছপুলিটো প্ৰতিপালন কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে। আমি সকলোৱে যদি গছপুলি প্ৰতিপালন কৰোঁ নিশ্চয় গছবিলাক মৰাৰ পৰা বা গৰুৱে বা জীৱ জন্তুৱে খোৱাৰ পৰা বাচি থাকিব আৰু তেতিয়া পৰিৱেশটো বৰ সুন্দৰ হৈ উঠিব। গতিকে মই আশা ৰাখিছোঁ ৰাইজেও এই ক্ষেত্ৰত আহ্বান দিব আৰু ভৱিষ্যতেও গাঁও প্ৰধানসকলে এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ অঞ্চলটো সেউজীয়া কৰি তুলিব, তাকে মই আহ্বান জনাইছোঁ।